মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 16, 17, 18 তাৰিখ এপ্ৰিলত সংসদৰ মজিয়াত মহিলা সংৰক্ষণ বিধায়ক সংশোধনী বিল 2026 উপস্থাপন কৰিছিল আৰু সেই সময়ত এটাই উদ্দেশ্য আৰু লক্ষ্য আছিল যে মহিলাসকলক সম অধিকাৰ নাৰী শক্তিক বহলভাৱে মহিলাসকলৰ অধিকাৰ দি পেলাই যাতে সন্মান জনাই আমাৰ দেশৰ যে উন্নতিৰ ক্ষেত্ৰত মহিলাসকলেও যাতে অংশগ্ৰহণ কৰিব পাৰে এইখিনি উদ্দেশ্য লৈ মহিলাৰ বিধেয়কখন উপস্থাপন কৰিছিল কিন্তু দুৰ্ভাগ্যবশত দেখা গ'ল যে আমাৰ কংগ্ৰেছকে আদি কৰি ইহঁতৰ লগত যিখিনি এনডি সহযোগী দল টিএমচি লেফ্ট ফ্ৰণ্ট ডিএমকে সকলে মিলি তাৰ বিৰোধিতা কৰিলে বিৰোধিতা কৰাৰ কাৰণে আজি সংসদৰ মজিয়াত সেইটো মানে পাছ নহ'ল বিলটো পাছ নহ'ল এইটো আমাৰ কাৰণে অতি লজ্জাজনক আৰু অতি দুৰ্ভাগ্যজনক কথা আৰু সেইটোৰ জৰিয়তে আজি বিশ্বত ভাৰতবৰ্ষৰ যে মহিলাক সন্মান জনাব নাজানে মহিলাৰ প্ৰতি যে আমাৰ ভাৰতবৰ্ষৰ এনেকুৱা ৰাজনৈতিক দল ব্যক্তিসকল আছে এইটো বিশ্বৰ দৰবাৰত যে ভাৰতবৰ্ষৰ মহিলাসকলক সন্মান দিব নাজানে সেইখিনি ইয়াত প্ৰতিপন্ন হৈছে সেইকাৰণে আমি ধিক্কাৰ দিছোঁ কাৰণ চাওক এইটো মহিলা বিধায়ক সংৰক্ষণৰ লগে লগে ইয়াত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটো আহি পৰিছে দুটা বিল একেলগে ইয়াত অনাৰ কাৰণটো হৈছে যে বিগত 1971 চনৰ সেন্সাছৰ জৰিয়তে 1972 চনত মানে সমষ্টি পুনৰ নিৰ্ধাৰণৰ কামটো হৈছে আজি 5 দশক ধৰি আজি এই সুদীৰ্ঘ দিনত আজি এই সমষ্টি পুনৰ নিৰ্ধাৰণটো হোৱা নাই যাৰ কাৰণে দেখা গৈছে যে কোনোবা সমষ্টিত প্ৰায় 20ৰ পৰা 40 লাখলৈকে পপুলেশ্যন আছে কোনোবাত হয়তো 20 লাখৰ তলতো আছে গতিকে এইবিলাকৰ কাৰণত আজি সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথাটো আমি সকলোৱে মানিছে ভাৰতবৰ্ষৰ প্ৰত্যেকটা নাগৰিক প্ৰত্যেকেই বিচাৰিছে যে সমষ্টিও পুনৰ নিৰ্ধাৰণ হ'ব লাগে আৰু আমাৰ কি কয় মহিলা সংৰক্ষণৰ যিখিনি 33% বিল যেটা 2023 চনত যিখিনি পাছ কৰিছিল সেইখিনি কাৰ্যকৰী হ'ব লাগে গতিকে আমি দেখা গ'ল যে আজি কংগ্ৰেছৰ এনেকুৱা কিছুমান এলিগেশ্যন আনিছে যে নিজৰ ৰাজনৈতিক স্বাৰ্থৰ কাৰণে ভাৰতীয় জনতা পাৰ্টি নিজৰ ৰাজনৈতিক লাভালাভৰ কাৰণে এই সমষ্টি ডেলিমিটেশ্যনটো কৰিছে তাৰ ফলত ইউপিত সিট বাঢ়িব তাৰ ফলত বিহাৰত সিট বাঢ়িব মানে হিন্দী বইলাৰৰ ৰাজ্যবিলাকত সিটবিলাক বাঢ়িব নৰ্থ ইষ্ট অথবা আমাৰ ক্ষুদ্ৰ ৰাজ্যবিলাকৰ সিটটো কমি যাব গতিকে ৰাজনৈতিক পাৱাৰটো তাত নাথাকিব এই ধৰণৰ প্ৰপাগণ্ডাবিলাক কংগ্ৰেছৰ তৰফৰ পৰা কোৱা হৈছে কিন্তু চাওক ইয়াত স্পষ্টভাৱে কোৱা হৈছে যে 50% যিটো সিট আছে সেই সিটখিনি বাঢ়িব এতিয়া অসমত আছে আমাৰ 14টাত যদি 50% সিট বাঢ়ে তেনেহ'লে 7টা বাঢ়িব 7টা আৰু 14টা কিমান 21টা আমি জানো অসমত 21টা সিট হ'ব গতিকে ইয়াত মানে খালি হিন্দী বইলাৰৰ ৰাজ্যবিলাকৰ সিট বাঢ়িব অসমত নাবাঢ়ে সেইটোতো কথা নাই গতিকে এনেকেই বিভ্ৰান্তিমূলক কিছুমান কথা কৈ পেলাই এই বিলটো মানে নাকচ কৰিছে সেইকাৰণে আমি ধিক্কাৰ দিছোঁ যে এই কংগ্ৰেছ মহিলাসকলক সন্মান দিব নাজানে মইতো আচৰিত ভাবোঁ কংগ্ৰেছতো মহিলাসকল আছে কিয় কংগ্ৰেছৰ মহিলাবিলাক কিয় এইটোৰ বিৰুদ্ধে মাত মাতা নাই সেইটো মানে এটা বৃহৎ ৰহস্যৰ আবদ্ধত সোমাই পৰিছে গতিকে আৰু আমাৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্টভাৱে কৈছে
যে 2026-ৰ পিছত আমাৰ যেতিয়া জনগণনাখিনি যিখিনি লোকপিয়ল যিখিনি আৰম্ভ হ'ব কৰা হ'ব তেতিয়াই আমাৰ এই 2023-ত যিখিনি 33% মহিলা সংৰক্ষণৰ যে বিল পাছ কৰিছিল সেইখিনি কাৰ্যকৰী কৰা হ'ব সেইকাৰণে এইটো ইয়াত উপস্থাপন কৰা হৈছিল ইহঁতে কৈছে যে কিয় মানে 2023-ৰ যিখিনি বিল আনিছে মহিলা সংৰক্ষণৰ কিয় সেইটো মানে কাৰ্যকৰী কৰা নাই আপোনালোকে জানে যে 2023 ছেপ্টেম্বৰ মাহত এই বিলখিনি পাছ কৰা হৈছিল বোথ হাউচ 24 জুন মাহতে ইলেকশ্যন হ'ল গতিকে এই শ্বৰ্ট টাইমত খুব কম সময়ৰ ভিতৰত এই বিলটো পাছ হৈছে যদিও সেইটো কাৰ্যকৰী কৰিব পৰা নাছিল গতিকে এতিয়া কৰিব ওলাইছো গতিকে এতিয়া কৰিব ওলোৱাৰ ক্ষেত্ৰত কংগ্ৰেছে এতিয়া কিয় বাধা দিছে গতিকে সেইটো আমি ধিক্কাৰ জনাইছো যাৰ কাৰণে আমাৰ ইমূৰৰ পৰা অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মহিলাসকল জাগিছে মহিলাসকলে তীব্ৰ প্ৰতিবাদ কৰিছে যাৰ কাৰণে আজি আমি মহিলা আক্ৰোশ দিৱস হিচাপে আমি অলপ পিছতে আমি প্ৰচেছন কৰিম আমি অলপ কৰিম আমি প্ৰতিবাদ কৰিম আমাৰ মহিলাসকল আমাৰ মাজত উপস্থিত আছে এই সকলে প্ৰতিবাদ কৰিম